নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ছায়েন্সৰ কাৰ্বন আৰু ইয়াৰ যৌগৰ প্ৰায় শেষৰ অংশ। আমাৰ ইতিমধ্যে মই কেইবাটা এপিছড তোমালোকক এই চেপ্টাৰটো দিলোঁ। প্ৰায় আমাৰ চেপ্টাৰটো শেষ হ'বই আৰু পাৰিলে মই আজি শেষ কৰিবলৈ যত্ন কৰিম, বেছি নাই। আজি আমাৰ টপিকটো আছে কাৰ্বনৰ কেইটামান প্ৰয়োজনীয় যৌগ। এতিয়া কাৰ্বনৰ কেইটামান প্ৰয়োজনীয় যৌগৰ ভিতৰত কাৰ্বনৰ যৌগৰ দুটা যৌগৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম। এটা হৈছে ইথানল আৰু এটা হৈছে ইথানয়িক এচিড। আমি প্ৰথমতে ইথানলৰ বিষয়ে আলোচনা কৰিম। ইথানল তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু তাৰপিছত আমি ইথানয়িক এচিডৰ ৰাসায়নিক ধৰ্ম, ইয়াৰ ৰাসায়নিক বিক্ৰিয়াবিলাকৰ বিষয়ে আলোচনা কৰিম। এই দুটা যৌগৰ বিষয়ে আলোচনা কৰি আমি যদি ভিডিঅ'টো দীঘলীয়া নহয় তেতিয়াহ'লে আমি নিশ্চয়কৈ চাবোনৰ মলি আঁতৰকৰণ প্ৰক্ৰিয়াটোলৈ যাম। তো তাৰ আগতে মই আটাইলৈ অনুৰোধ জনাইছোঁ, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনে পাইছে কমেণ্টত জনাব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। তো এতিয়া আহিছোঁ ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ বুলি। ইথানলটো হৈছে এইটো ইথানল সংকেতটো মনত আছে সকলোৰে চাগে, CH3CH2OH। এইটো হৈছে আমাৰ ইথানল। এই ইথানল আচলতে কি? ইথানল হৈছে এটা জুলীয়া পদাৰ্থ। ইথানলক আন এটা নাম হৈছে এলকহল। ইথানলৰ আন এটা নাম হৈছে এলকহল। ইয়াৰ গলনাংক উত্তলাংক সাধাৰণতে কম হয়। তোমালোকৰ কিতাপৰ তালিকা এখনত দিয়াই আছে গলনাংক উত্তলাংকৰ মানটো, চাই ল'বা। এতিয়া ইয়াৰ এই ইথানলৰ কিছুমান বিশেষ ব্যৱহাৰ আছে। এই ইথানল যদিও বা নিচাযুক্ত দ্ৰব্য, সমাজত এইটো নিন্দনীয়, এলকহল সেৱনটো নিন্দনীয়, কিন্তু ইয়াৰ কিছুমান মেডিচিনেল ইউজ আছে, যেনেকৈ কফ চিৰাপ, টনিক হওক, টিংচাৰ হওক, এইবিলাক প্ৰস্তুত কৰিবৰ কাৰণে যিবিলাক লিকুইড মেডিচিনবিলাক প্ৰস্তুত কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰা হয়? এলকহল ব্যৱহাৰ কৰা হয়। তাৰপিছত এলকহলৰ আৰু এটা, এই এলকহলক ব্যৱহাৰ কৰাৰ বিশেষ কাৰণটো হৈছে এলকহল পানীৰ সৈতে যিকোনো অনুপাতত আমি মিহলি কৰিব পাৰোঁ। সেইকাৰণে এলকহলক এটা ভাল দ্ৰাৱক বুলি বিবেচনা কৰা হয়। আৰু কিন্তু এটা কথা মনত ৰাখিবা যে এলকহল যদি আমি 100% একেবাৰে পিয়'ৰ যদি সামান্য পৰিমাণৰ সেৱন কৰোঁ, তেতিয়াহ'লে কিন্তু মৃত্যু হ'ব পাৰে আমাৰ। এলকহলে মানুহৰ মৃত্যু মাতিব পাৰে। যদি 100% এলকহল আমি কনজিউম কৰোঁ, আমি খাই দিওঁ, তেতিয়াহ'লে আমাৰ কিন্তু মৃত্যু হ'ব পাৰে। কিন্তু সমাজত বিভিন্ন ধৰণে এলকহল সেৱন কৰে সমাজৰ মানুহবিলাকে, যদিও সমাজত নিন্দনীয়, এইটো প্ৰচলিত হৈ আছে। তো সেইবিলাকৰ বিষয়ে আমি নাযাওঁ। এলকহলে আমাৰ বডিত নিচা এটাৰ সৃষ্টি কৰে, সেইবিলাকৰ বিষয়ে আমি নাযাওঁ। কিন্তু এলকহলৰ কিছুমান ৰাসায়নিক ধৰ্মৰ বিষয়ে আমি ইয়াতে চাম। এতিয়া এলকহলৰ প্ৰথম ৰাসায়নিক ধৰ্মটো মই তোমালোকক ক'বলৈ গৈ আছোঁ। এলকহলৰ ৰাসায়নিক বিক্ৰিয়া দুটা বিক্ৰিয়া তোমালোকৰ কিতাপত আছে। সেই দুটা বিক্ৰিয়াৰ বিষয়ে মই অকণমান তোমালোকক আলোচনা কৰি দিছোঁ। প্ৰথমটো হৈছে ধাতুৰ সৈতে বিক্ৰিয়া, ছ'ডিয়াম ধাতুৰ সৈতে বিক্ৰিয়া। ছ'ডিয়াম ধাতুৰ সৈতে যেতিয়া এলকহল ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰে, তেতিয়া কি উৎপন্ন হয়? এই যিটো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়, ইয়াত হাইড্ৰজেন উৎপন্ন হয়, লগতে ইয়াতে লৱণ উৎপন্ন হয়। এইটো মনত ৰাখিবা। এই লৱণটো কি আমি বনাবলৈ গৈ আছোঁ? লৱণটো হৈছে আমাৰ ছ'ডিয়াম ইথক্সাইড। এইটো CH3CH2O- এইটো হৈছে আমাৰ ছ'ডিয়াম ইথক্সাইড। এতিয়া কথাটো হৈছে এই ছ'ডিয়াম ইথক্সাইডটো তোমালোকৰ ইয়াতে চাগে অকণমান কনফিউজন হৈছে, O- কেনেকৈ হ'ল? সেই বস্তুটো অকণমান মই দেখুৱাই দিবলৈ যত্ন কৰিছোঁ। এইটো কাৰ্বন, এই কাৰ্বনটো লৈছোঁ, হাইড্ৰজেন কেইটা আছে? 3টা আছে। নেক্সট এইটো কাৰ্বন, হাইড্ৰজেন কেইটা আছে? 2টা আছে। নেক্সট ইয়াতে অক্সিজেন থাকিব। এতিয়া এটা কথা মনত পেলাওঁ যে অক্সিজেনক কিমানটা ইলেক্ট্ৰনৰ প্ৰয়োজন? অক্সিজেনক লাগে 2টা ইলেক্ট্ৰন, কিন্তু অক্সিজেনে ইয়াৰ লগত ভাগ বতৰা কৰি এটাহে পালে।
আৰু এটা ইলেক্ট্ৰন এই সোডিয়াম পৰমাণুৰ পৰা লয় সেইকাৰণে সোডিয়ামে প্লাছ হৈ যায় আৰু অক্সিজেনে যেটো এটা লয় মাইনাছ হৈ যায় এনেকুৱা ধৰণৰ যিবিলাক যৌগ থাকে এই যৌগবিলাকক ধ্ৰুৱীয় যৌগ বুলি কোৱা হয় য'ত সহযোজী বান্ধনী থাকে আয়নীয় বান্ধনী থাকে ইয়াত এটা সহযোজী মেৰু এটা আয়নীয় মেৰু এইটো আয়নীয় মেৰু বুলি কোৱা হয় বা ধ্ৰুৱীয় মেৰু বুলি কোৱা হয় আৰু এনেকুৱা ধৰণৰ যৌগবিলাকক ধ্ৰুৱীয় সহযোজী যৌগ বুলি কোৱা হয় এইটো এটা ধ্ৰুৱীয় সহযোজী যৌগ এইটোৰ নাম হৈছে সোডিয়াম ইথক্সাইড এইটো মনত ৰাখিবা নিশ্চয় সোডিয়াম ইথক্সাইড এইটো CH3 CH2O Na প্লাছ এইটো বুজি পাইছা নিশ্চয় এইটো গ'ল তাৰমানে সোডিয়ামে ইথানলৰ সৈতে বিক্ৰিয়া কৰি লৱণৰ হাইড্ৰজেন উৎপন্ন কৰি লৱণটোৰ নাম হৈছে সোডিয়াম ইথক্সাইড সাপোজ এটা যদি আমি পটাছিয়াম ললোহেঁতেন তেতিয়াহ'লে এইটো পটাছিয়াম হ'লহেঁতেন তেতিয়াহ'লে নামটো হ'লহেঁতেন পটাছিয়াম ইথক্সাইড বুজি পাইছা নিশ্চয় এইটো গ'ল নেক্সট এইবাৰ আহিছোঁ আমি সালফিউৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিলে কি হয় সালফিউৰিক এচিড একচুৱেলি নহয় ইথানলৰ পৰা আমি এটা অসংপৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত কৰিম অসংপৃক্ত হাইড্ৰকাৰ্বন মানে ইথানলৰ পৰা প্ৰস্তুত কৰিব পৰা অসংপৃক্ত হাইড্ৰকাৰ্বনটো হৈছে ইথিন আমি ইথিন কেনেকৈ প্ৰস্তুত কৰিম ইয়াৰ বাবে প্ৰয়োজন আমাক গাঢ় সালফিউৰিক এচিড দ্ৰব্য এটা লাগিব এইটো হৈছে এলকহল CH3 CH2OH এইটো হৈছে এলকহলক কিহৰ উপস্থিতিত গাঢ় H2SO4 ৰ উপস্থিতিত যদি আমি কি দিওঁ তাপ দিওঁ গৰম কৰিব লাগিব কিমান ডিগ্ৰী টেম্পাৰেচাৰত 443 কেলভিন উষ্ণতাত উত্তপ্ত কৰিব লাগিব যদি আমি উত্তপ্ত কৰোঁ তেতিয়াহ'লে ইয়াৰ নিৰোধন ঘটিব ইথানলৰ নিৰোধন ঘটিব নিৰোধন ঘটা মানে কি নিৰোধন আচলতে কি নিৰোধনৰ ইংৰাজী শব্দটো হৈছে ডিহাইড্ৰেশ্যন আৰু ডিহাইড্ৰেশ্যনটো সকলোৱে আমি বুজি পাওঁ ডিহাইড্ৰেশ্যন মানে পানী আঁতৰি যোৱা পানী কমি যোৱা আমাৰ বডিত যেতিয়া ডিহাইড্ৰেশ্যনে মানে পানী কমি যোৱা বুজা মানে ইয়াৰ পৰা পানীটো কমি যাব পানীটো আঁতৰি যাব H2O আঁতৰি যাব ইয়াৰ পৰা আমি H2O আঁতৰাই দিওঁ কি থাকি যাব চাওঁ এইটো ইয়াৰে হাইড্ৰজেন এটা O আঁতৰাই দিলোঁ ইয়াৰে হাইড্ৰজেন এটা আঁতৰাই দিলোঁ কি থাকি যাব CH3 আৰু CH থাকি যাব ইয়াক আমি বেলেন্স কৰিব লাগিব কেনেকৈ বেলেন্স কৰিম বেলেন্স কৰিবৰ কাৰণে আমি ইয়াতে যেটো চিৰ লগত মিলাব লাগিব সেইকাৰণে ইয়াতে বান্ধনীটো আমি এনেকৈ গঠন কৰিম কাৰ্বনৰ ডি বান্ধনী থাকিব কাৰ্বনৰ সৈতে ইয়াতে দুটা হাইড্ৰজেন চাৰিটা থাকি যাব হাইড্ৰজেন ইয়াৰে তিনিটা ইয়াৰে এটা চাৰিটা থাকি যাব এই চাৰিটা আমি বেলেন্স কৰি ডি বান্ধনীৰ সহায়ত গঠন কৰিব পাৰোঁ এই যিটো যৌগ ইয়াক আমি এনেকৈ লিখিব পাৰোঁ এইটো হৈ গ'ল CH2 আৰু এইটোক আমি লিখিব পাৰোঁ CH2 এইটোৰ নাম হৈছে ইথিন যিটো এটা অসংপৃক্ত হাইড্ৰকাৰ্বন মানে আমি ইথানলক যদি গাঢ় সালফিউৰিক এচিডৰ উপস্থিতিত 443 কেলভিন উষ্ণতাত উত্তপ্ত কৰোঁ তেতিয়াহ'লে ইথানলৰ নিৰোধন ঘটি কি উৎপন্ন হয় ইথিন উৎপন্ন হয় এইটো এটা ইথিনটো হৈছে এটা অসংপৃক্ত হাইড্ৰকাৰ্বন কি আছিল মনত পেলাই দিওঁ অসংপৃক্ত হাইড্ৰকাৰ্বন হৈছে যিবিলাকত কাৰ্বন পৰমাণুৰ মাজত ডি বান্ধনী বা ত্ৰি বান্ধনী থাকে সেইটোক অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি কোৱা হয় তাৰমানে ইয়াতে কি প্ৰস্তুত হয় অসংপৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত হয় সেইকাৰণে এইটোক কি বুলি কোৱা হয় এটা অসংপৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুতকৰণ বিক্ৰিয়া কিহৰ ইথানলৰ হলনে ইয়াত কিন্তু গাঢ় সালফিউৰিক এচিডক নিৰোধক দ্ৰব্য বুলি কোৱা হয় যিয়ে পানী আঁতৰাই নিয়াত সহায় কৰে বুজি পাইছা নিশ্চয় কথাখিনি বুজি পাইছা বুলি ভাবিছোঁ বিক্ৰিয়াটো মনত ৰাখিবা অসংপৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুতকৰণ বিক্ৰিয়া কিহৰ ইথানলৰ তো আমি ইথানলৰ টপিকটো ইমানতে সামৰিছোঁ এইবাৰ আহিছোঁ আমি ইথানয়িক এচিড নেক্সট টপিকটো হৈছে আমাৰ ইথানয়িক এচিড CH3COOH এইটো হৈছে আমাৰ ইথানয়িক এচিড দুটা কাৰ্বন পৰমাণুৰ সৈতে ইথানয়িক এচিডৰ যিটো আমাৰ বৰ্তমান ব্যৱহৃত নাম সেইটো হৈছে আমাৰ খুব পপুলাৰ নেমটো হৈছে এচেটিক এচিড ইয়াক এচেটিক এচিড বুলি কোৱা হয় ইয়াত কি গ্ৰুপ আছে এইটো COOH এইটো গ্ৰুপটোৰ নাম হৈছে আমাৰ কাৰ্বক্সিলিক এচিড গ্ৰুপৰ অন্তৰ্গত
ইয়াত থকা যেটো কাৰ্যকৰীমূলক সেইটো হৈছে COOH সেইকাৰণে এইটো হৈছে কাৰ্বক্সিলিক এচিড গ্ৰুপৰ অন্তৰ্গত এটা কাৰ্বনৰ যৌগ তাৰ পিছত ইথানলৰ যদি 5 টু কিমান পাৰ্সেন্ট 8% যদি আমি ইথানয়িক এচিডৰ যদি 5 টু 8% ইউজ কৰো সেইটো কোৱা হয় ভিনেগাৰ ভিনেগাৰ তোমালোকে সকলোৱে জানা যেটো আমাৰ আচাৰ সংৰক্ষণৰ কাৰণে ব্যৱহাৰ কৰা হয় সেইটো বেলেগ একো নহয় ইথানয়িক এচিডে হয় যেটো ইথানলৰ কিমান পাৰ্সেন্ট থাকে 5 টু 8% তাৰ মানে 100 ml ত 5 টু 8 ml থাকে সেইটো হৈছে 5 টু 8% ভিনেগাৰ বুলি কোৱা হয় তাৰ উপৰি ই সাধাৰণতে ইয়াৰ গলনাঙ্ক 290 কেলভিন ইয়াৰ গলনাঙ্ক 290 কেলভিন আৰু ই প্ৰায় ঠাণ্ডা জলবায়ুত গোট মাৰে আৰু যেতিয়া গোট মাৰে ইয়াক তেতিয়া গ্লেচাইল এসিটিক এসিড বুলি কোৱা হয় নামকেইটা মনত ৰাখিবা যেতিয়া গোট মাৰে ঠাণ্ডাৰ জলবায়ু দেখত তেতিয়া তাক কি বুলি কোৱা হয় গ্লেচাইল এসিটিক এসিড বুলি কোৱা হয় বুজি পাইছা নিশ্চয় কথাখিনি আৰু ইয়াৰ আমি বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে এতিয়া চাম গ্লেচাইল এসিটিক এসিড হক এসিটিক এসিড যি বুলিয়ে মাতো আমি ইয়াক বিভিন্ন ৰূপত আমি পাওঁ নামকেইটা বলো ইথানয়িক এসিড কাৰ্বক্সিলিক এসিডৰ অন্তৰ্গত এসিটিক এসিড গ্ৰুপ বুলি বৰ্তমান জনা যায় 5 টু 8% হলে ভিনেগাৰ বুলি কোৱা হয় গোট মাৰিলে এটা গ্লেচাইল এসিটিক এসিড বুলি কোৱা হয় এইখিনি হ'ল কথা এতিয়া আমি ইয়াৰ ৰাসায়নিক বিক্ৰিয়াৰ কথা চাইছো প্ৰথমতে আমি এটা বিক্ৰিয়া লৈছো এষ্টাৰি ভৱন প্ৰথম বিক্ৰিয়াটো হৈছে এষ্টাৰি ভৱন এষ্টাৰি ভৱন কি এষ্টাৰি ভৱন মানে এটা এষ্টাৰ এটা সুগন্ধি দ্ৰব্য সেই এষ্টাৰ প্ৰস্তুত কৰা বিক্ৰিয়াটো হৈছে এষ্টাৰি ভৱন এষ্টাৰ কেনেকৈ প্ৰস্তুত কৰা হয় মই দেখুৱাই আছো এটো হৈছে CH3COOH এটো হৈছে আমাৰ ইথানয়িক এসিড ইয়াৰ লগত ইথানলৰ যদি বিক্ৰিয়া ঘটাও এই দুটাক যদি আমি বিক্ৰিয়া ঘটাও ইয়াত কিন্তু অনুঘটক হিচাপে এসিড এটা ল'ব লাগিব এসিডৰ অনুঘটক হিচাপে যিকোনো এসিড এটা আমি লম অলপ লিখিবলৈ সুবিধা হৈছে মই তলত লিখি আছো CH3 C অক্সিজেন এবিনো অক্সিজেন CH2 C3 এটো হৈছে আমাৰ এষ্টাৰ ইয়াৰ শৰ্ট ফৰ্মটো কি হ'ব CH3 COO CH2 CH3 এটোক আমি এনেকৈ লিখিব পাৰো এষ্টাৰ এটো নাম হৈছে এষ্টাৰ এটো হৈছে আমাৰ সুগন্ধি দ্ৰব্য কেনেকৈ প্ৰস্তুত হয় ইথানয়িক এসিডৰ লগত ইথানলৰ যদি ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰা হয় কিহৰ উপস্থিতিত এসিড অনুঘটকৰ উপস্থিতিত তেতিয়ালে কি উৎপন্ন হয় এষ্টাৰ উৎপন্ন হয় এটো হৈছে আমাৰ এষ্টাৰৰ সংকেতটো তোমালোকে মনত ৰাখিবা CH3COO CH2 CH3 এষ্টাৰ এটা বেলেগ একো নহয় এষ্টাৰ হৈছে এটা আমাৰ সুগন্ধি দ্ৰব্য যেটো আমাৰ বিভিন্ন খাদ্যৰ সুস্বাদু কাৰক হিচাপে ব্যৱহাৰ কৰা হয় হেতু ইয়াৰ হৈছে হেতু ব্যৱহাৰ তো তোমালোকে এইখিনি মনত ৰাখিবা এতিয়া এই এষ্টাৰটোক যদি আমি যিকোনো এটা ক্ষাৰৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিও তেতিয়ালে কি হয় ক্ষাৰৰ সৈতে যদি বিক্ৰিয়া কৰিবলৈ দিও তেতিয়া কি হয় আমি এটো চাম এষ্টাৰক যদি ক্ষাৰৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিও আমাৰ এটো হৈছে CH3COO CH2 CH3 ইয়াৰ লগত যদি আমি যিকোনো এটা ক্ষাৰ দি দিছো ধৰি লৈছো সোডিয়াম হাইড্ৰক্সাইড দি দিছো ক্ষাৰৰ সৈতে যেতিয়া ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰা যাব পুনৰ ইথানলক আমি ঘূৰাই পাম CH3 CH2 OH লগতে ইয়াতে আমি ইথানয়িক এসিড পাম CH3 COO কিন্তু এতে আমি ইথানয়িক এসিডৰ সোডিয়াম লৱণ হিচাপত পাম এটো হৈছে ইথানয়িক এসিডৰ সোডিয়াম লৱণ ইয়াৰ নামটো হৈছে ইথানয়িক এসিডৰ সোডিয়াম লৱণ এটো হৈছে আমাৰ ইথানল আমি এষ্টাৰটো কিহৰ লগত পাইছিলো এষ্টাৰ পাবৰ কাৰণে ইথানয়িক এসিড আৰু ইথানলৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰিছিলো কিন্তু এষ্টাৰৰ সৈতে যদি সোডিয়াম হাইড্ৰক্সাইড যিকোনো ক্ষাৰ এটা দিও তেতিয়া কি হ'ব পুনৰ ইথানলটো আৰু ইথানয়িক এসিডৰ সোডিয়াম লৱণ ঘূৰাই পাম ইথানয়িক এসিডে পাম কিন্তু কি হিচাপত পাম সোডিয়াম লৱণ হিচাপত পাম এই যেটো ইথানয়িক এসিডৰ সোডিয়াম লৱণ এটো হৈছে আমাৰ সাবুনৰ অণু আমাৰ যিবিলাক সাবুন আছে এটো সাবুনত এটো বস্তু থাকে আমাৰ ঘৰুৱা ব্যৱহাৰ যিবিলাক সাবুন আছে
সেই চাবোনত এইটো থাকে, এইটো চাবোনৰ অণু ইথানয়িক এচিড আৰু ছ'ডিয়াম লৱণ। এই চাবোন উৎপন্ন হোৱাৰ কাৰণে চাবোনৰ অণু উৎপন্ন হোৱাৰ কাৰণে এই যিটো বিক্ৰিয়া, এই বিক্ৰিয়াটোক কোৱা হয় চাবনী ভৱন বা চেপনিফিকেশ্যন। চাবনী ভৱন বা চেপনিফিকেশ্যন বুলি কোৱা হয়। এই বিক্ৰিয়াটো মনত ৰাখিবা, কিহৰ সৈতে বিক্ৰিয়া? এষ্টাৰৰ সৈতে যিকোনো সাৰ। চাপোজ যদি ইয়াতে আমি পটাছিয়াম হাইড্ৰক্সাইড ল'লোহেঁতেন, তেতিয়াহ'লে পটাছিয়াম হাইড্ৰক্সাইডৰ ছ'ডিয়াম লৱণ পালোহেঁতেন, এইটো পটাছিয়াম পালোহেঁতেন। ঠিক তেনেকুৱাকৈ আমি চাবোনৰ অণুটো পালোহেঁতেন। তো তোমালোকে কথাখিনি বুজি পাইছা, নিশ্চয় বুজি পাইছা বুলি আশা ৰাখিছোঁ। নেক্সট এইবাৰ আহিছোঁ আমি যদি ইথানয়িক এচিডে খাৰৰ সৈতে বিক্ৰিয়া কৰে কি হয়? যিকোনো খাৰৰ সৈতে বিক্ৰিয়া আমি চাওঁ। ইথানলৰ বিক্ৰিয়া আমি এষ্টাৰী ভৱন গ'ল, চাবনী ভৱন গ'ল। এবাৰ 2 নম্বৰটো আহিছোঁ খাৰৰ সৈতে বিক্ৰিয়া। খাৰ খাৰকৰ সৈতে বিক্ৰিয়া। খাৰকৰ সৈতে বিক্ৰিয়া যদি কৰোঁ, এইটো ইথানয়িক এচিড। যদি আমি খাৰকৰ সৈতে চাপোজ ছ'ডিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিওঁ, তেতিয়াহ'লে কি হয়? এটা কথা মনত পেলাওঁ আমি, এইটো হৈছে এচিড, এইটো হৈছে খাৰ। এচিড আৰু খাৰকৰ মাজত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'লে সদায় লৱণ আৰু পানী উৎপন্ন হয়। আমি এচিড খাৰক আৰু লৱণ চেপ্টাৰটোত পাইছিলোঁ। লৱণ আৰু কি উৎপন্ন হয়? পানী উৎপন্ন হয়। গতিকে ইয়াতে কি উৎপন্ন হ'ব? পানী। ইয়াৰে লৱণটো যিটো হ'ব সেইটো হ'ব, এইটো ইথানয়িক এচিডৰ লৱণ হ'ব CH3COO। লৱণটো ছ'ডিয়াম থকা লৱণ হ'ব, যিটো এটা ছ'ডিয়াম আছে ধাতু হিচাপত Na+O-। এইটো ইথানয়িক এচিডৰ ছ'ডিয়াম লৱণ হ'ব। তাৰমানে লৱণ আৰু পানী উৎপন্ন হয়। এইটো হৈছে আমাৰ খাৰকৰ সৈতে বিক্ৰিয়া। নেক্সট আৰু এটা বিক্ৰিয়া হৈছে কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ সৈতে বিক্ৰিয়া। কাৰ্বনেট মানে চাপোজ ছ'ডিয়াম কাৰ্বনেটৰ সৈতে যদি বিক্ৰিয়া কৰে বা ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ সৈতে যদি বিক্ৰিয়া কৰে, তেতিয়াহ'লে কি উৎপন্ন হয়? আমি মনত পেলাওঁ যে ছ'ডিয়াম কাৰ্বনেট বা ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট, যিকোনো ধাতৱ কাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেটৰ সৈতে যদি বিক্ৰিয়া কৰে, এইটো ধাতৱ কাৰ্বনেট, এইটো ধাতৱ হাইড্ৰজেন কাৰ্বনেট। হাইড্ৰজেন কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰে, তেতিয়াহ'লে লৱণ, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হৈছিলে। ইয়াতো ঠিক তেনেকুৱাই হ'ব। আমি ইথানয়িক এচিড লৈছোঁ CH3COOH প্লাছ চাপোজ ছ'ডিয়াম, যিকোনো যি ল'লে হ'ব, ইয়াৰে যিকোনো এটা ল'লে চেম ৰিজাল্ট পাম আমি। কাৰ্বন ডাই অক্সাইড আৰু কি উৎপন্ন হ'ব? পানী উৎপন্ন হ'ব। সেইটো আমাৰ কম্পালচৰি। ইয়াৰে যিটো লৱণ হ'ব সেইটো হ'ব ইথানয়িক এচিড, যিহেতু ইথানয়িক এচিডৰ লৱণ হ'ব CH3COONA। ইথানয়িক এচিডৰ ছ'ডিয়াম লৱণ পাওঁ। যদি আমি মেগনেছিয়াম কাৰ্বনেট ল'লোহেঁতেন, ইথানয়িক এচিডৰ মেগনেছিয়াম লৱণ পালোহেঁতেন। তেনেকুৱাকৈ আমি পালোহেঁতেন। বা পটাছিয়াম কাৰ্বনেট ল'লে পটাছিয়াম লৱণ পালোহেঁতেন। বুজি পাইছা নিশ্চয়?